বন্ধু বান্ধৱীসকল আপোনালোকৰ আগত মই দুই তিনিটা সৰুকৈ কেবিনেটত হোৱা সিদ্ধান্ত মই জনাব খুজিছোঁ। আজি আমাৰ কেবিনেটে যিখন ষষ্ঠ অসম বিত্ত আয়োগ আমি গঠন কৰিছিলোঁ তাৰ কাৰ্যকাল 31 মাৰ্চ 2026লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড় শিৱসাগৰ এই দুইখন জিলাৰ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কাম কৰাৰ বাবে নেশ্যনেল হাউচিং বেংকৰ পৰা চৰকাৰে 55 কোটি টকা ঋণ হিচাপে ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ ওপৰত যিখন ফ্লাইঅভাৰ সেই ফ্লাইঅভাৰখন নিৰ্মাণৰ বাবে কেবিনেটে 157 কোটি টকা অনুমোদন কৰে। যোৱা কেইটামান দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে আমাৰ যিখন বায়'টেকনলজি পলিচি আছিলে সেই পলিচিখনকো আজি কিছু সংশোধন কৰে। আজি অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰে টেক্সটাইল এণ্ড এপাৰেল পলিচি অফ আছাম 2025 যিখন পলিচিৰ জৰিয়তে আমি কাপোৰৰ সৈতে জড়িত বা সাজ পোছাকৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰীসমূহক যাতে অসমত যাতে এট্ৰেক্ট কৰিব পাৰোঁ তাৰ বাবে কেবিনেটত টেক্সটাইল এণ্ড এপাৰেল পলিচিখন আজি আমি অনুমোদন কৰোঁ। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে আজি আমাৰ অসমৰ চিকিৎসক বা চিকিৎসা মহাবিদ্যালয় সম্পৰ্কত কেইটামান উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে। সেইটো হ'ল যে যেতিয়া এজন ৰেজিষ্ট্ৰাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডক্টৰে যোগদান কৰিব, ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক একোখন গাড়ীৰ ব্যৱস্থা কৰি দিব, যাৰ মূলধনটো তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব, কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে বহন কৰিব। তাৰ উপৰিও আজি আমাৰ অসমৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে এচিউড কেৰিয়াৰ প্ৰমোশ্যন স্কিম এটাও কেবিনেটে এপ্ৰুভ কৰে। তৃতীয়তে মেডিকেল কলেজৰ চিকিৎসকসকলক তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবলৈ বছৰত 2খন ছেমিনাৰ নেশ্যনেল লেভেল ছেমিনাৰত অংশ ল'বৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকক অনুমতি দিব আৰু এই ছেমিনাৰ দুখনত অংশ ল'বৰ বাবে তেওঁলোকে ছুটিও পাব আৰু ছেমিনাৰত অহা যোৱা আৰু হোটেলত থকা খৰচো ৰাজ্য চৰকাৰে তেওঁলোকক উভতাই দিব। ঠিক সেইধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক 2 বছৰৰ মূৰত এছিয়াৰ যিকোনো এখন দেশত তেওঁলোকে ছেমিনাৰ এটেণ্ড কৰিবৰ বাবে যাব সুবিধা পাব, তাৰো খা খৰচ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আৰু প্ৰতি 3 বছৰৰ মূৰত আমেৰিকা বা ইউৰোপত তেওঁলোকে একোখন ছেমিনাৰ যদি শৈক্ষিক ছেমিনাৰ এটেণ্ড কৰিব যায় তাৰো সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। এইখিনি সুবিধা এইমছত আছিলে কিন্তু আমাৰ মেডিকেল কলেজসমূহত নাছিলে। এই সুবিধাখিনি দিয়াৰ পিছত আমাৰ ৰাজ্যৰ মেডিকেল কলেজসকলৰ অধ্যাপক অধ্যাপিকাসকলৰ চাকৰিৰ সৈতে জড়িত সা সুবিধাসমূহ আমাৰ এইমছৰ সমপৰ্যায়লৈকে গুচি যাব। গতিকে আজি এইমছত ভাৰতত বহুত এইমছ হৈ আছে, আমাৰ প্ৰফেচাৰসমূহে ৰিজাইন দি নতুন এইমছলৈকে গুচি যায়, যাতে হিউমেন ৰিচোৰ্চটো অসমৰ পৰা ওলাই যাব নোৱাৰে, তাৰ কাৰণে আজি আমি এই ব্যৱস্থাখিনি গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত এটাই সুবিধা হ'ব যে ছেমিনাৰবিলাক তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল ছেমিনাৰতো যাব পাৰিব, ছুটিও পাব, মেডিচিন কোম্পানীৰ পৰা টকা ল'ব নালাগে, ৰাজ্য চৰকাৰে টকা দিব, তাৰ কাৰণে এথিকেল ষ্টেণ্ডাৰ্ডবিলাক মেইনটেইন হ'ব আৰু
ৰেজিষ্টাৰ ল'ৰা এজনে যোগদান কৰাৰ লগে লগে 15 লাখ টকা গাড়ী এখন কিনাৰ কাৰণে লগে লগে চৰকাৰ বা বেংকৰ পৰা লোন পাই যাব। লোনটো ঘূৰাই দিব, সুদখিনি চৰকাৰে দিব। ইয়াৰ ফলত আমাৰ মেডিকেল কলেজবিলাকত নাৰ্ছিং হোমৰ তুলনাত আমি মেডিকেল কলেজত চিকিৎসকসকলক আকৰ্ষিত কৰিব পাৰিম। এইখিনি আজি কেবিনেটৰ ক্ৰাইটেৰিয়া একো নাই। মেডিকেল কলেজৰ প্ৰফেচাৰ হ'লেই হ'ল। ৰেজিষ্টাৰটো প্ৰফেচাৰ, ৰেজিষ্টাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, প্ৰফেচাৰ সকলোৱে সুবিধাটো পাব।